আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে চৰকাৰী টয়লেটৰ কাৰণে আপোনালোকে 2023 চনত অথবা 2024 চনত আবেদন কৰিছিলে নেকি? যদি আপোনালোকে চৰকাৰী টয়লেটৰ কাৰণে আবেদন কৰিছিলে তেনেহ'লে আপোনাৰ বাবে এটা ভাল খবৰ আহিছে। যিসকলে নেকি আগতে চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ একাউণ্টত ইতিমধ্যে 9,000 টকা প্ৰথম কিস্তিৰ টকাটো সোমাই গৈছে। যদি আপুনি চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিছিলে তেনেহ'লে আপোনাৰ বেংক একাউণ্টটো এবাৰ চেক কৰি লওক। কিয়নো বহুতো হিতাধিকাৰীসকলৰ একাউণ্টত যিহেতু চৰকাৰী টয়লেটৰ বাবে যিসকলে আবেদন কৰিছিলে তেওঁলোকৰ একাউণ্টত 9,000 টকাকৈ সোমাই গৈছে। আপোনালোকে এবাৰ একাউণ্টটো চেক কৰি চাব পাৰে। যিসকলে টয়লেটৰ প্ৰথম কিস্তিৰ টকা লাভ কৰিছিলে আগতে তেওঁলোকৰ এইটো দ্বিতীয় নম্বৰ কিস্তিৰ টকা সোমাই গৈছে। আৰু যিসকলে নেকি 1 টকাও এতিয়ালৈকে লাভ কৰা নাই তেওঁলোকৰ প্ৰথম কিস্তি 9,000 টকা সোমাইছে একাউণ্টত। আপোনালোকে এবাৰ আপোনাৰ বেংক একাউণ্টটো চেক কৰিলেই গম পাই যাব যে আপোনাৰ একাউণ্টত 9,000 টকা সোমাইছে নে নাই। বহুতো মানুহৰ একাউণ্টত টকাটো ইতিমধ্যে সোমাই গৈছে। দ্বিতীয়টো হৈছে যে যদি আপুনি চৰকাৰী টয়লেটৰ কাৰণে আবেদন আগতে কৰা নাছিলে বা আগতে আবেদন কৰিছিলে এতিয়ালৈকে চৰকাৰী টয়লেটটো আপোনালোকে লাভ কৰা নাই তেনেহ'লে আপোনাৰ বাবে আছে এটা গুৰুত্বপূৰ্ণ বিষয়। নতুনকৈ চৰকাৰী টয়লেটৰ বাবে আবেদন প্ৰক্ৰিয়া চলি আছে। আপোনালোকে বিচাৰিলে নতুনকৈ চৰকাৰী টয়লেটত আবেদন কৰিব পাৰিব। যিসকলে নেকি 2024 চনত আবেদন কৰিছিলে টয়লেটৰ বাবে তেওঁলোকৰ টকাৰ বাজেটটো কমকৈ আহিব। কিন্তু যিসকলে নতুনকৈ 2025 চনত বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে এই আবেদন প্ৰক্ৰিয়াত যদি তেওঁলোকে নতুনকৈ আবেদন কৰে তেনেহ'লে তেওঁলোকৰ আগৰ তুলনাত টকাৰ পৰিমাণটো বেছিকৈ লাভ কৰিব। কিয়নো চৰকাৰে ঘোষণা কৰিছে যে এতিয়াৰে পৰা যিকোনো আঁচনিৰ বা অনুদানৰ টকাটো বেছিকৈ আহিব। আগতে যেনেকুৱা আছিলে তাতকৈ ডবল টকা এতিয়াৰ পৰা চৰকাৰে প্ৰদান কৰিব বুলি ঘোষণা কৰিছিলে। এতিয়া কথা হ'ল যে আপুনি যদি চৰকাৰী টয়লেটত আবেদন কৰিব বিচাৰে কেনেকৈ আবেদন কৰিব পাৰিব আৰু কি কি ডকুমেণ্টছ লাগিব সকলোখিনি তথ্য আমি আপোনালোকক জনাই দিম। প্ৰথম কথাটো আপোনালোকে চৰকাৰী টয়লেট লাভ কৰিছে নে নাই। যদি লাভ কৰিছে তথাপিও আপোনালোকে আবেদন কৰিব পাৰিব আৰু যদি লাভ কৰা নাই তথাপিও আপোনালোকে আবেদন কৰিব পাৰিব। যদি আপোনালোকে বিচাৰে আবেদন কৰিবৰ কাৰণে তেনেহ'লে এটা কমেণ্ট কৰি জনাই দিব। আমি আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত দেখুৱাই দিম যে টয়লেটৰ ফৰ্মটো আপোনালোকে ক'ত লাভ কৰিব, কেনেকৈ ফিল কৰিব লাগিব আৰু কেনেকৈ জমা দিব লাগিব, কি কি ডকুমেণ্টছ লাগিব সকলোখিনি তথ্য আমি পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম। এটা ভিডিঅ'ত ফৰ্মটো ফিল কেনেকৈ কৰিব লাগে এই সকলোবোৰ দেখুৱালে ভিডিঅ'টো বহুতো ডাঙৰ হৈ যাব। যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেনেহ'লে এটা কমেণ্ট কৰি জনাই দিব। আমি পৰৱৰ্তী ভিডিঅ'ত দেখুৱাই দিম যে কেনেকৈ চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিব